মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আজি জিকিৰৰ প্ৰশ্ন আলোচনা কৰিম। তোমালোকে নিশ্চয় জানা, এতিয়া তোমালোকৰ যেনেকে MCQ আহে 45 মাৰ্কছৰ, ঠিক তেনেকে আছামিজত তোমালোকৰ যদিও 100 নম্বৰৰ লিখিব আহে, তাৰ ভিতৰত তোমালোকৰ কুৱেশ্যন বিলাক ঠিক MCQ নহলেও 1 নম্বৰ কুৱেশ্যনবোৰ পাঠৰ মাজৰ পৰাই দিয়ে। অকল পাঠৰ তলৰ প্ৰশ্ন পঢ়িলে নহব, সেইকাৰণে মই ভাবিছো জিকিৰ কবিতাটোত মই তোমালোকৰ পাঠৰ ভিতৰৰ খিনিও আৰু যিখিনি প্ৰশ্ন উত্তৰ আছে দুইখিনি একেলগে তোমালোকক মই যুগুতাই দিছো। মই প্ৰশ্নখিনি আলোচনা কৰিবলৈ ওলাইছো, তোমালোকে মন কৰিবা। 1 নম্বৰ, আজান ফকীৰৰ আচল নাম কি? শ্বাহ মিলান। 2 নম্বৰ, তেওঁ অসমলৈ ক'ৰ পৰা আহিছিল? তেওঁ কোনোৰ মতে আজমিৰৰ পৰা আৰু কোনোৰ মতে আৰব দেশৰ পৰা আহিছিল। জিকিৰ গীতসমূহৰ ৰচনাৰ সময় কি? জিকিৰ গীতসমূহৰ ৰচনাৰ সময় 1634 খ্ৰীষ্টাব্দৰ পৰা 1734 খ্ৰীষ্টাব্দ বুলি অনুমান কৰা হয়। আজান ফকীৰৰ চকু কোনে কাহি নিছিল? গদাধৰ সিংহৰ দিনত ৰূপাই দা ধৰা নামৰ এজন লোকে 1684 চনত আজান ফকীৰৰ চকু কাহি নিছিল। গদাধৰ সিংহৰ ৰাজত্বকাল কেতিয়াৰ পৰা কেতিয়ালৈকে আছিল? গদাধৰ সিংহৰ ৰাজত্বকাল 1681 পৰা 1696 চনলৈকে আছিল। গদাধৰ সিংহই শেষত আজান ফকীৰক কি কৰিলে? গদাধৰ সিংহই শেষত আজান ফকীৰৰ ধৰ্মৰ মাহাত্য বুজিব পাৰি দিখৌমুখৰ সৰাগুৰি চাপৰিত মাটি বাৰী দি মছজিদ সজাই দিয়ে আৰু তাতে আজান ফকীৰে চকুৰি ভকতৰ সৈতে ধৰ্মচৰ্চা আৰম্ভ কৰে। আজান ফকীৰে কিমান গীত ৰচনা কৰিছিল? আজান ফকীৰে 8কুৰি গীত ৰচনা কৰিছিল। আজান ফকীৰৰ ধৰ্মৰ লগত কোনটো ধৰ্মৰ সাদৃশ্য দেখা যায়? আজান ফকীৰৰ ধৰ্মৰ লগত অসমৰ বৈষ্ণৱ ধৰ্মৰ সাদৃশ্য দেখা যায়। এইটো তোমালোকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এইটো বৈষ্ণৱ কৰি ল'বাচোন দেই। আৰু জিকিৰসমূহত কিহৰ প্ৰতিধ্বনি শুনিবলৈ পোৱা যায়? জিকিৰসমূহত বৈষ্ণৱ সাহিত্য আৰু লোকগীতৰ প্ৰতিধ্বনি শুনিবলৈ পোৱা যায়। জিকিৰ শব্দ ক'ৰ পৰা ওলাইছে? জিকিৰ শব্দ আৰবী জিকৰ শব্দৰ পৰা ওলাইছে। জিকৰ শব্দৰ অৰ্থ কি? জিকৰ শব্দৰ অৰ্থ স্মৰণ কৰা। ঘনে ঘনে স্মৰণ কৰা অৰ্থাৎ স্মৰণ কৰা। ইছলাম ধৰ্মৰ এক প্ৰচলিত নীতি কি? আল্লাহৰ নাম বাৰম্বাৰ উচ্চাৰণ কৰি উপাসনা কৰি আত্মনিয়োগ কৰাটো ইছলাম ধৰ্মৰ এক প্ৰচলিত নীতি। জিকিৰ কাক বোলে? যিবোৰ গীতত সঘনে পৰম কৰুণাময় আল্লাহৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেওঁক উপাসনা কৰাৰ বিধিসমূহৰ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহ প্ৰকাশ কৰা হৈছে তাকে জিকিৰ বোলে। জিকিৰ কবিতাটো কিয় পাঠত সন্নিৱিষ্ট কৰা হৈছে? জিকিৰ গীতটোৰ জৰিয়তে ধৰ্ম বৰ্ণ নিৰ্বিশেষে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সমন্বয় গঢ়ি উঠিব বুলি আশা কৰিয়ে পাঠত সন্নিৱিষ্ট কৰা হৈছে। জিকিৰ আৰু জাৰি কি ধৰ্মৰ প্ৰভাৱ পৰিছিল বুলি পণ্ডিতসকলে অনুমান কৰে? জিকিৰ আৰু জাৰি গীতসমূহত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ পৰিছিল বুলি পণ্ডিতসকলে অনুমান কৰে। জাৰি গীত কাক বোলে? ইছলাম ধৰ্মৰ কৰুণ কাহিনী মূলক গীতবোৰক জাৰি বোলা হয়। জাৰি গীতসমূহত হাছান হুছেইনৰ কৰুণ কাহিনী বৰ্ণনা কৰা আছে। ইয়াৰ প্ৰধান ৰস কৰুণ। মায়াই ক'ত বাট ভেটি ধৰে? মায়া মানে মায়াময় সংসাৰ। মায়াত আবদ্ধ মানৱে ভৱসাগৰ পাৰ হবলৈ বাট ভেটি ধৰে। জীৱন নদী পাৰ হোৱাৰ প্ৰকৃত পথ মায়াই ৰুদ্ধ কৰে। দৰিয়াৰ পাৰ কৰিবলৈ কবিয়ে কাক অনুৰোধ কৰিছে? দৰিয়া পাৰ কৰিবলৈ কবিয়ে আল্লাহ ভগৱানক স্তুতি কৰিছে। কাক স্তুতি কৰিছে? আল্লাহ ভগৱানক স্তুতি কৰিছে। জিকিৰ কবিতাটোত জীৱ আৰু ভেল বুলি কাৰ কথা কোৱা হৈছে? জিকিৰ কবিতাটোত জীৱ আত্মা আৰু ভেল বুলি দেহ সজাটোৰ কথা কোৱা হৈছে। জিকিৰত উল্লেখ থকা আদম কি? জিকিৰত উল্লেখ থকা আদম মানে আদি মানৱ, আল্লাহৰ সৃষ্ট প্ৰথম মানৱ। আজান ফকীৰক কি বুলি আখ্যা দিয়া হয়? আজান ফকীৰক চৈয়দ মইনুদ্দিন শ্বাহ মিলান বুলি আখ্যা দিয়া হয়। চোৱা চোৱা জীৱসকল ভেলৰে বিলাই। জিকিৰ কবিতাটোত জীৱ আৰু ভেল বুলি কাক কোৱা হৈছে? জিকিৰ কবিতাটোত জীৱ বুলি জীৱ আত্মা আৰু ভেল বুলি দেহ সজাৰ কথা কোৱা হৈছে।
জিকিৰ গীত জনপ্ৰিয় হোৱাৰ কাৰণ কি? জিকিৰ গীতসমূহ হিন্দুৰ ভক্তিমূলক গীতৰ লগত গীতৰ সৈতে একেই। সেইদৰে মুছলমানসকলৰ ভক্তিমূলক গীত জিকিৰ। ইয়াত ইছলাম ধৰ্মৰ মূল তত্ত্ববোৰ নিহিত হৈ থকাৰ কাৰণে জিকিৰ গীতসমূহ জনপ্ৰিয় হয়। খুদা ৰচুল ক'ত লুকাই আছে বুলি কবিয়ে কৈছে? খুদা ৰচুল বিশ্বাসী মুছলমানৰ আঁৰত লুকাই আছে বুলি কবিয়ে কৈছে। মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে খালে শলৌৰ লগত দৰিকাৰ টপালি। উল্লেখিত কবিতাফাঁকিৰ অন্তৰ্নিহিত ভাৱটি উল্লেখ কৰা। বিশ্লেষণ কৰা। উক্ত কবিতাংশত আল্লাহ ভগৱানক চিনি নাপায় মানুহে কিদৰে তীৰ্থস্থান বিচাৰি ফুৰে সেই কথাকে কব বিচাৰিছে। মায়াময় সংসাৰত লোভমোহৰ বশৱৰ্তী হৈ মানুহে নানা পাপ কৰ্ম কৰিবলগীয়া হয়। সেই পাপৰ ফলস্বৰূপে জীৱ আত্মাই নানা কষ্ট পায়। সময় থাকোতে ঈশ্বৰৰ নাম নলৈ বৃদ্ধ কালত মুক্তিৰ পথ বিচাৰি হাবাথুৰি খালে একো লাভ নহয়। জীৱদেহৰ পৰা আত্মা ওলাই গৈ মুক্তিৰ সন্ধানত মক্কা পায়গৈ। যেনেদৰে শোল শাল মাছৰ লগত দৰিকণা মাছে একো ফেৰ মাৰি থাকিব নোৱাৰি টপালি মাৰিব লগা হয়। ডাঙৰ মাছৰ লগত সৰু মাছে যুদ্ধ কৰি জিকিব নোৱাৰে। ঠিক তেনেদৰে আল্লাহ ভগৱানৰ লগত ফেৰ মাৰি সাধাৰণ মানুহে একো ফল নাপায়। জীৱিত কালত পাপ কৰি শেষত মুক্তিৰ পথ বিচাৰিলে একো লাভ নহয়। কেৱল একান্ত ভাৱৰ একান্ত ভক্তিৰ দ্বাৰাহে ঈশ্বৰৰ মাহাত্ম্য লাভ কৰি ভৱসাগৰৰ পৰা পৰিত্ৰাণ পাব পাৰি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ ইমানতে সামৰিলো। তোমালোকে মনোযোগ দি পঢ়িবা। তোমালোকে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা, কিবা থাকিলে কমেণ্ট কৰি সুধিবা। ইয়াৰ পিছত আমি নেক্সট ব্যাখ্যা কৰা আলোচনা কৰিম। ধন্যবাদ।